বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ এটি খবৰ লৈ আহিছোঁ। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে অতিকৈ কেইবাটাও ভাল খবৰ। 2 অক্টোবৰৰ আগতেই দৰমহা অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে দ্বিগুণ কৰাৰ দাবী। FRSৰ সমস্যাৰো স্থায়ী সমাধান হোৱাৰ পথত। লগতে আছে আৰু কিছু গুৰুত্বপূৰ্ণ ভাল খবৰ। সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিত পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে বন্ধু বান্ধৱীলৈ অৱশ্যেই শ্বেয়াৰ কৰি দিব। অল ইণ্ডিয়া অংগনবাড়ী কৰ্মী আৰু সহায়ক ফেডাৰেশ্যন। অল ইণ্ডিয়া অংগনবাড়ী কৰ্মী আৰু সাহায্যকাৰী ফেডাৰেশ্যনৰ প্ৰতিনিধি দলে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীক সাক্ষাৎ কৰে। দৰমহা বৃদ্ধি, কৃতজ্ঞতা আৰু পেঞ্চনৰ দাবী বাধ্যতামূলক FRS উঠাই লোৱাৰ দাবী। FRS বাধ্যতামূলক সমস্যাৰ সমাধানৰ আশ্বাস মন্ত্ৰীৰ। গুৰুত্বপূৰ্ণ খবৰ, আপুনি ভিডিঅ'টো খুব মনোযোগেৰে চাব। গ্ৰেচুৱেটিৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ প্ৰণয়ন কৰি দৰমহা বৃদ্ধিৰ বিবেচনা কৰিব চৰকাৰে, এনেকুৱা আশ্বাস প্ৰদান কৰা হৈছে। আৰু অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ এণ্ড হেল্পাৰ এছ'চিয়েশ্যনে 21 আগষ্ট 2025ত FRSৰ বিৰুদ্ধে কলা দিৱস পালন কৰিব। সৰ্বভাৰতীয় অংগনবাড়ী কৰ্মী আৰু সহায়ক ফেডাৰেশ্যনৰ এটা প্ৰতিনিধি দলে ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰে। আৰু নতুন দিল্লীৰ শাস্ত্ৰী ভৱনত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীক সিন্ধুৰ নেতৃত্বত সাক্ষাৎ কৰোঁ। এই সময়ত মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব গণেশ ভাৰতী ডাঙৰীয়াও উপস্থিত থাকে। ফেডাৰেশ্যনৰ কোষাধ্যক্ষ অঞ্জু মাইনী, হাৰিয়ানা কেন্দ্ৰীয় ৰাজ্যিক সম্পাদক উৰ্মিলা ৰাৱাট আৰু পাঞ্জাৱ ৰাজ্যিক সন্থাৰ কোষাধ্যক্ষ অমৃত পাল কৌৰ, অতিৰিক্ত CPIM সাংসদ ডক্টৰ জন। প্ৰায় 45 মিনিট ধৰি চলি থকা সভাত সংগঠনটোৰ প্ৰতিনিধি দলে উত্থাপন কৰা সকলো কথা মনেৰে শুনিলে মন্ত্ৰী মহোদয়ে। প্ৰতিনিধি সভাসমূহ প্ৰাথমিক সমস্যা তথা FRSৰ জৰুৰীকালীন সমস্যা দি আলোচনা কৰা হৈছে আৰু মন্ত্ৰী ডাঙৰীয়ালৈ এই ক্ষেত্ৰত স্মাৰক পত্ৰ এখনো প্ৰেৰণ কৰা হৈছে। আৰু তেখেতসকলে কি দাবী ইয়াতে উত্থাপন কৰিছে ইয়াতে চাওক। ICDSৰ সোণালী জয়ন্তী উপলক্ষে সংসদীয় সমিতিৰ চুপাৰিচ অনুসৰি 2025ৰ 2 অক্টোবৰৰ আগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা দুগুণ কৰিব লাগে। এইটো প্ৰথম দাবী উত্থাপন কৰা হৈছে ইয়াতে যে 2025ৰ 2 অক্টোবৰৰ আগতেই অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ যি মাননীয় ধন আছে, যি দৰমহা আছে, সেইখিনি দুগুণলৈ বৃদ্ধি কৰিব লাগে। দ্বিতীয় দাবী আছিলে অংগনবাড়ী সেৱাৰ বাবে বাকী থকা কেন্দ্ৰীয় অংশ অতি শীঘ্ৰে জাৰি কৰিব লাগে। লগতে গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অংগনবাড়ী কৰ্মী আৰু সহায়কসকলক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰী হিচাপে নিয়ন্ত্ৰিত কৰিব লাগে। নিয়ম কানুন বাকী থকালৈকে 45তম ভাৰতীয় শ্ৰম নীতি ILCৰ চুপাৰিচ অনুসৰি অহা কেন্দ্ৰীয় বাজেটলৈ ন্যূনতম দৰমহা মাহিক 26,000 টকা, পেঞ্চন 10,000 টকা মাহিক, PF, ESI আদি দিব লাগে। এইটো কিন্তু একেবাৰে মেজৰ গুৰুত্বপূৰ্ণ এটা দাবী। তো বন্ধুসকল, প্ৰায়বিলাক ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ যে কেন্দ্ৰীয় চৰকাৰেও বেছি দিন আৰু আপোনালোকক উপেক্ষা কৰিব নোৱাৰিব। যিকোনো মুহূৰ্তত ভাল পদক্ষেপ এটা আপোনালোকৰ কাৰণে ল'ব পাৰিব। এই খবৰে কিন্তু আপোনাৰ সেইখিনি আশা আপুনি লাভ কৰিব পাৰিছে। যে ইয়াতে দেখিব পাইছে আপুনি যে গুজৰাট উচ্চতম ন্যায়ালয়ে ইতিমধ্যে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল অংগনবাড়ী কৰ্মী সহায়িকাৰ ক্ষেত্ৰত, গ্ৰেচুৱেটি প্ৰদানৰ ক্ষেত্ৰত। আৰু গ্ৰেচুৱেটি প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিয়োগ কৰাৰো পৰামৰ্শ প্ৰদান কৰা হৈছিল, নিৰ্দেশ দিয়া হৈছিল কোডৰ ফালৰ পৰা। আৰু সেইখিনি যেতিয়ালৈকে কৰিব নোৱাৰে তেতিয়ালৈকে 45তম ভাৰতীয় শ্ৰম নীতি ILC অনুসৰি কেন্দ্ৰীয় বাজেটলৈ নিম্নতম মাহিক দৰমহা 26,000 টকালৈ বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন কৰা হৈছে। লগতে পেঞ্চন 10,000 মাহেকীয়াভাৱে আৰু PF, ESI ইত্যাদিৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনোৱা হৈছে।
4 সমগ্ৰ দেশতে অংগনবাড়ী কৰ্মী আৰু সহায়কৰ বাবে ইউনিফৰ্ম সেৱাৰ চৰ্ত ৰূপায়ণ কৰিব লাগে। 5 অংগনবাড়ী কৰ্মী আৰু সহায়িকাক কৃতজ্ঞতা জনোৱা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অতি শীঘ্ৰেই ৰূপায়ণ কৰিব লাগে। 6 বছৰ বয়সৰ কম শিশুৰ বাবে বাল্যকালৰ যত্ন আৰু শিক্ষাৰ অধিকাৰ ECCEৰ সকলো মহিলাৰ বাবে গৰ্ভধাৰণৰ অধিকাৰ নিশ্চিত কৰিবলৈ এখন আইন বনাব লাগে। অংগনবাড়ী কেন্দ্ৰ নডেল এজেন্সিৰ সৈতে NEP উভতাই ল'ব লাগে। ECCEক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ সৈতে সংযুক্ত কৰিব নালাগে, এনেকুৱা দাবী উত্থাপন কৰা হৈছে। 7 ICDS সক্ষম অংগনবাড়ী আৰু নিউট্ৰিশ্যন 2.0ক ECCৰ আইনৰ অধীনত অংগনবাড়ী কোৰ্চ হিচাপে প্ৰতিষ্ঠাকৰণ কৰিব লাগে। স্থায়ী প্ৰয়োজনীয়তাসমূহৰ যত্ন লৈ উপযুক্ত আন্তঃগাঁথনি প্ৰদান কৰিব লাগে। 8 নম্বৰত অতি সোনকালে বাধ্যতামূলক এভাৰেজ উঠাই ল'ব লাগে। অংগনবাড়ী ৰিপৰ্টিং ছিষ্টেমৰ ডিজিটেলকৰণ কাৰ্যক্ষম হোৱাৰ আগতে সকলো অংগনবাড়ী কেন্দ্ৰত কম্পিউটাৰ, লেপটপ, টেব আদি দিব লাগে। থকালৈকে 4G বা 5G সংযোগ থকা ভাল মানৰ মোবাইল ফোন আৰু অংগনবাড়ী কেন্দ্ৰত বিনামূলীয়া ৱাইফাই সংযোগ প্ৰদান কৰিব লাগে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বেজ ভেৰিফিকেশ্যন ফৰ ফেচিয়েল সকলো হিতাধিকাৰীৰ পৰিচয় নোহোৱাকৈ উন্নত মানৰ পৰিপূৰক পুষ্টি প্ৰদান কৰিব লাগে। 9 নিউট্ৰিশ্যন ট্ৰেকাৰ এপৰ লগত তথ্য মেনিপুলেশ্যন ধৰি বিভিন্ন বিষয়ত আলোচনাৰ বাবে সকলো অংগনবাড়ী সন্থাৰ সৈতে তাৎক্ষণিক ত্ৰিদলীয় সভা অনুষ্ঠিত কৰিব লাগে। আৰু শেষতো দাবী আছিলে ব্যক্তিগতকৰণকে ধৰি ICDS দুৰ্বল কৰাৰ সকলো ব্যৱস্থা উঠাই ল'ব লাগে, যেনে হিতাধিকাৰীৰ বাবে পোনপটীয়াকৈ নগদ ধন স্থানান্তৰ, পৰিকল্পনাৰ সুবিধাৰ বাবে বাধ্যতামূলকভাৱে ভিত্তি যোগ কৰা, পৰিকল্পনা ডিজিটেলকৰণৰ নামত টাৰ্গেট আৰু নিৰীক্ষণ কৰা ইত্যাদি ইত্যাদি। তো এই তথ্যখিনি আপোনালোকে দেখিব পাইছে ইতিমধ্যে যে এনেকুৱাভাৱে গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰা হৈছে আৰু এই সংক্ৰান্তত দাবীবিলাক সংক্ৰান্তত কিন্তু পূৰ্ণ আশ্বাস প্ৰদান কৰা হৈছে বিভাগীয় মন্ত্ৰীৰ জৰিয়তে, যি মন্ত্ৰীক তেখেতসকলে সাক্ষাৎ কৰিছিল। কেন্দ্ৰীয় পৰ্যায়ৰ যিসকল কৰ্মী সহায়িকাই মন্ত্ৰীগৰাকীক সহায় কৰিছিল তেখেতে কিন্তু যথেষ্ট আশ্বাস প্ৰদান কৰিছে। এই ক্ষেত্ৰত তেওঁলোকক সমস্যাসমূহ অংগনবাড়ী কৰ্মী সহায়িকাৰ যিকোনো সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰা হৈছে। এই আশ্বাসখিনি আচলতে কিমান দূৰ কাৰ্যকৰী হ'ব, 2 অক্টোবৰৰ আগতে অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে আপুনি 26,000 টকা লৈ, অৰ্থাৎ আপোনাৰ দ্বিগুণ পৰিমাণে দৰমহা লাভ কৰিবনে, দ্বিগুণ পৰিমাণে লাভ কৰিব নোৱাৰালৈকে চৰ্ত আৰোপ কৰা হৈছে যে 26,000 টকা দৰমহা প্ৰদান কৰিব লাগিব। তো বন্ধুসকল, নিঃসন্দেহে এইটো এটা ভাল খবৰ আপোনালোকৰ কাৰণে হ'ব যদি চৰকাৰে এই পদক্ষেপসমূহ গ্ৰহণ কৰে। ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ মতামত জানিব বিচাৰিম, কমেণ্ট ছেকশ্যনত মতামত কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।